সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। ভিডিঅ'টো আছিল যোৱাকালিৰে। ৰাতিপুৱা যিখিনি কাম থাকে কৰি মেলি তাৰপিছত আহিলোঁ গোসাঁই ঘৰলৈ। গোসাঁই ঘৰ ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। চাকি বন্তি গছ জ্বলাই লোৱাৰ পিছতে মনটো আৰু শান্তি লাগে। তাৰ পাছতে চিধা আৰু পাকঘৰ যোৱা কাম, ৰাতিপুৱা বনোৱা খোৱাখিনি আৰম্ভ হৈ যায়। এয়া আকৌ দেখিছেনে, ল'ৰা ছোৱালীবিলাকে চব চাইকেল ইয়াতে থয়। স্কুলত থ'লে হেনো কিবা পাম এৰি দিয়ে, সেইকাৰণে আমাৰ ঘৰতে এনেকৈ থৈ যায়। প্ৰায় 50খন ওপৰত চাইকেল। তাৰপাছত আহিলোঁ এয়া খোৱা বোৱা যোগাৰ কৰিবলৈ। ৰাতিপুৱা ৰুটি আৰু আলু ভাজি বনাইছিলোঁ। তাৰপিছত কেইটামান জলপানো সিজাইছিলোঁ, বুট কেইটামান তিতাই থোৱা হৈছিলে। ভাবিলোঁ জলপান কেইটামান সিজাই বুটৰ লগত খাম। আদা দি এনেকৈ খাই মই বহুত বেছি ভাল পাওঁ। তাৰপিছতে আলু ভাজিকণ ধুনীয়াকৈ কেইটামান মিঠি আৰু এটা শুকান জলকীয়া দি তেল মাৰি লৈ বনাই তাৰপাছতে আটা কেইটামান সানি ল'লোঁ। আটা সানা কামটো যে মই বহুত বেছি বেয়া পাওঁ। কেতিয়াবা মই সৰহকৈ সানি ফ্ৰিজত ভৰাই থৈ দিওঁ, তেতিয়া কেইবাদিনলৈও চলি থাকে। কেইবাদিন নহয় আৰু 2-3 দিনমানৰ কাৰণে হৈ যায়। আৰু যদি ফ্ৰিজটো অন হৈ থাকে তেতিয়া বেয়া হৈ নাযায় বাৰু। এয়াৰ টাইট কণ্টেইনাৰত ভৰাই থ'ব লাগে। দিনটো আৰু এনেকেই পাৰ হয়, কাম বন বনোৱা খোৱা, তাকে অকণ ভিডিঅ' কৰি ৰাখি যাওঁ আপোনালোকক দেখাম বুলি। আলু ভাজি হৈ গ'ল। আটাও সানি ৰুটি ধুনীয়াকৈ বেলি ল'লোঁ। তাৰপিছত ৰুটিকেইটা ধুনীয়াকৈ পুৰি লৈ হটকেছত ভৰাই থৈ দিছোঁ। তেতিয়া 9:10-15 হৈছিলে। আনফালে ছোৱালীও শুই আছিলে, শুৱাৰ পৰা উঠিছে। তাইক উঠাই লৈ খাই বৈ আমি আজৰি হ'লোঁ। তাৰপিছত দুপৰীয়া বনাইছিলোঁ মাটি দাইল। যিহেতু মঙলবাৰে আমি মাছ মাংস নাখাওঁ, মাটি দাইল তাতে আলু আৰু ভাতকেৰেলা দি দিছোঁ, এনেকৈ ফ্ৰাই কৰা হৈছে। আৰু পাপৰ ভাজিছিলোঁ। ঔটেঙা দি মাটি দাইল বনাইছিলোঁ। তাৰপাছত এটা বিলাহীও দিছোঁ, কালাৰটো তেতিয়া ধুনীয়া হয়। ভাতকেৰেলা আলুখিনি নিমখ হালধি সানি একেবাৰে ৰেডি কৰি ল'লোঁ। তাৰপাছতে আৰু দালিকণ নমাই এফালে ভাতখিনি বহাই আলু আৰু ভাতকেৰেলাখিনি ফ্ৰাই কৰিলে হৈ যায়। আৰু এফালে ছোৱালীয়ে বাৰান্দাত আইতাকৰ লগত কিবা নাচি আছিলে, মোক মাতিলে বোলে আহচোন চাহি। মই আকৌ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। কিবা গান এটা গাই আছিলে। আৰু আনফালে অকণমান পিঁয়াজো ফ্ৰাই কৰি দিছোঁ। এনেকৈ পিঁয়াজটো ভাজি খাই ভাল লাগে। ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ। লৈ আবেলি ধুনীয়া বতাহ মাৰিছিলে। ছোৱালীক বোলো ব'লাচোন বাহিৰলৈ যাওঁ। তাইকো খুৱাই কৰি আবেলি উলিয়াই লৈ আহিলোঁ। তাৰপিছত আৰু দেখিছেনে, আবেলি একে অন্ধকাৰ হৈ আহিছিলে। যেনেকৈ আহিছিলে তেনেকৈ আকৌ বৰষুণ যাক নাহিলে যেনিবা, হ'লেও নাহিলে ভালেই হ'ল। কিয়নো বৰষুণ অহা আৰু কাৰেণ্টটো কাটিয়ে দিয়ে নহয়। তাৰপিছত ময়ো আবেলি গা ধুই ল'লোঁ। লৈ পাস্তা বনাওঁ বুলি পাস্তা বনাব ল'লোঁ। তাৰপিছত এয়া দৈ ফটোখিনি দিছিলোঁ যে দেখিছিল নহয় কালি, বা ঘৰৰ পৰা দি পঠিয়াইছে। অকণমানো পানী নাই দৈখিনিত, ইমান বেছি ধুনীয়া লাগিছিলে খাই। কি ক'ম, বহুত দিনৰ মূৰত এনেকুৱা দৈ খালোঁ। এয়া আকৌ ৰাতিৰ যোগাৰ, ভেন্দি আলু ভাজি। তাৰপাছত দাইল বনাইছোঁ কোমোৰা দি পেলাই। এইফালে ছোৱালীয়ে আকৌ খেলি আছে। ঘৰত যিমানকেইটা পনীৰ টেমা আছিলে গোটেইকেইটা টেমা লৈ লৈছে। বেলেগে আকৌ পুতলা এনেকুৱা খেলে, তাই আকৌ পনীৰ টেমা এইবিলাক লৈ খেলিছে। ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ বাই।